হেল্ল' মৰমৰ শিক্ষাৰ্থীসকল মই প্ৰাঞ্জল বৰ্মন আৰু তোমালোক আটাইকে ইকক্সালৈ স্বাগতম ছাত্ৰ ছাত্ৰীসকল আজি আমি উপস্থিত হৈছোহি ষষ্ঠটো অধ্যায়ৰ চতুৰ্থটো অংশ আৰু এই অংশটোত আমি শিকিবলৈ গৈ আছো কোন হিচাপে ত্ৰিভুজক কেইটা ভাগত ভাগ কৰিব পাৰি তাৰ বিষয়ে আৰু লগতে আমি আজি অনুশীলনীৰ দুই এটা প্ৰশ্ন কৰিবলৈ চেষ্টা কৰিম তেনেহলে আহা ছাত্ৰ ছাত্ৰীসকল পলম নকৰি আজিৰ ক্লাছলৈ আগুৱাই যাওঁহা ইয়াত প্ৰথমতে আমাক দিছে যে কোন হিচাপে ত্ৰিভুজৰ প্ৰকাৰসমূহ চোৱাচোন কি দিছে যে কোন হিচাপে ত্ৰিভুজক কেইটা ভাগত ভাগ কৰা হৈছে মনত ৰাখিবা কোন হিচাপে ত্ৰিভুজক তিনিটা পাৰ্টত ভাগ কৰা হৈছে তিনিটা ভাগত ভাগ কৰা হৈছে আৰু এই তিনিটা ভাগ হৈছে সূক্ষ্মকোণী ত্ৰিভুজ সমকোণী ত্ৰিভুজ আৰু স্থূলকোণী ত্ৰিভুজ যি ত্ৰিভুজৰ আটাইকেইটা কোণ 90 ডিগ্ৰীতকৈ সৰু হয় তেনে ত্ৰিভুজক কোৱা হৈছে সূক্ষ্মকোণী ত্ৰিভুজ যি ত্ৰিভুজৰ কোনো এটা কোণ 90 ডিগ্ৰী হয় বা 90 ডিগ্ৰী সমান হয় বা এক সমকোণ হয় তেনে ধৰণৰ ত্ৰিভুজক কোৱা হৈছে সমকোণী ত্ৰিভুজ আৰু যি ত্ৰিভুজৰ কোনো এটা কোণৰ মাপ 90 ডিগ্ৰীতকৈ ডাঙৰ হয় তেনে ধৰণৰ ত্ৰিভুজবোৰক কোৱা হয় স্থূলকোণী ত্ৰিভুজ তেনেহলে বলাচোন ইয়াৰ বিষয়ে আমি বিতংভাৱে জানিবলৈ চেষ্টা কৰো আহা কোণৰ জোখৰ ওপৰত নিৰ্ভৰ কৰি ত্ৰিভুজবোৰক কেইটা ভাগত ভাগ কৰা হৈছে তিনিটা ভাগত ভাগ কৰা হৈছে আৰু এই তিনিটা ভাগ হৈছে সূক্ষ্মকোণী ত্ৰিভুজ সমকোণী ত্ৰিভুজ আৰু স্থূলকোণী ত্ৰিভুজ মনত ৰাখিবা সূক্ষ্মকোণী ত্ৰিভুজ হলে আটাইকেইটা কোণৰ মাপ 90 ডিগ্ৰীতকৈ সৰু হ'ব কম হ'ব সমকোণী ত্ৰিভুজ হলে কোনো এটা কোণৰ মাপ 90 ডিগ্ৰীৰ সমান হ'ব আৰু স্থূলকোণী ত্ৰিভুজ মানে কোনো এটা কোণৰ মাপ 90 ডিগ্ৰীতকৈ বেছি হ'ব এতিয়া জানো আহা সূক্ষ্মকোণী ত্ৰিভুজৰ বিষয়ে সূক্ষ্মকোণী ত্ৰিভুজনো কি এই চিত্ৰটোত চোৱাচোন এই চিত্ৰত তোমালোকে যিটো দেখা পাইছা এই চিত্ৰটো এটা সূক্ষ্মকোণী ত্ৰিভুজৰ চিত্ৰ এই ত্ৰিভুজত কোণ কেইটা আছে এটা দুটা তিনিটা আৰু তিনিওটা কোণৰ মাপেই 90 ডিগ্ৰীতকৈ সৰু তেনে ধৰণৰ ত্ৰিভুজবোৰক আমি কি বুলি কম সূক্ষ্মকোণী ত্ৰিভুজ বুলি কম যি ত্ৰিভুজৰ প্ৰতিটো কোণেই সূক্ষ্মকোণ মানে 90 ডিগ্ৰীতকৈ সৰু আৰু লগতে মনত ৰাখিবা প্ৰতিটো কোণেই মানে আটাইকেইটা কোণেই 90 ডিগ্ৰীতকৈ যদি সৰু হয় তাকে আমি কি বুলি কৈছো সূক্ষ্মকোণী ত্ৰিভুজ বুলি কৈছো সূক্ষ্মকোণী ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰীতকৈ কম বা 90 ডিগ্ৰীতকৈ সৰু ইয়াৰ বিষয়ে মই আগতে কৈছোৱে আহা এতিয়া জানিলো আমি সূক্ষ্মকোণী ত্ৰিভুজৰ ওপৰত ABC ত্ৰিভুজৰ কোণ A টো 90 ডিগ্ৰীতকৈ সৰু কোণ B টো 90 ডিগ্ৰীতকৈ সৰু আৰু কোণ C টো 90 ডিগ্ৰীতকৈ সৰু গতিকে এই ABC ত্ৰিভুজক আমি কি কম সূক্ষ্মকোণী ত্ৰিভুজ বুলি কম গতিকে ইয়াত ক'ব পাৰা ত্ৰিভুজ ABC এনে ধৰণে আমি দেখাব পাৰো ত্ৰিভুজ ABC ক জনাৰ কাৰণে ABC টো কি ত্ৰিভুজ সূক্ষ্মকোণী ত্ৰিভুজ নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল সূক্ষ্মকোণী ত্ৰিভুজ কি তোমালোকে এতিয়াই বহিত এটা সূক্ষ্মকোণী ত্ৰিভুজৰ চিত্ৰ অংকন কৰা তাৰ পিছত আমি জানো আহা সমকোণী ত্ৰিভুজৰ বিষয়ে সমকোণী ত্ৰিভুজনো কি ইয়াত মন কৰা চিত্ৰত এটা ত্ৰিভুজ দিয়া আছে এই ত্ৰিভুজটোত এটা কোণৰ মাপ 90 ডিগ্ৰী কোনটো কোণ ইয়াতে 90 ডিগ্ৰী এই কোণ B টো কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী হ'ব অৰ্থাৎ এটো এটা সমকোণ নিশ্চয় বুজি পাইছা যদি কোনো এটা ত্ৰিভুজৰ এটা কোণৰ মাপ 90 ডিগ্ৰী হয় তেতিয়া হলে সেই ত্ৰিভুজটোক কি বুলি কোৱা হয় সমকোণী ত্ৰিভুজ বুলি কোৱা হয় যি ত্ৰিভুজৰ যিকোনো এটা কোণ সমকোণ অৰ্থাৎ যিকোনো এটা কোণৰ মাপ বা যোগ 90 ডিগ্ৰী হয় তাকে কি বুলি কোৱা হৈছে সমকোণী ত্ৰিভুজ বুলি কোৱা হৈছে তেনেদৰে এই ত্ৰিভুজ কাষৰ চিত্ৰত যেটো দিয়া আছে ABC ত্ৰিভুজৰ এংগল ABC কোণটো বা কোণ B টো ABC বা এংগল CBA বা এংগল B তো কি হয় এটা সমকোণ হয় সমকোণ মানে কি 90 ডিগ্ৰী গতিকে ABC ত্ৰিভুজটো এটা কি হ'ব সমকোণী ত্ৰিভুজ হ'ব নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল আহা তাৰ পিছত আমি পিছৰ স্লাইডলৈকে যাও এইবাৰ আমাক দিছে স্থূলকোণী ত্ৰিভুজৰ বিষয়ে আহাচোন জানিলো স্থূলকোণী ত্ৰিভুজনো কি স্থূলকোণী ত্ৰিভুজ হৈছে যি ত্ৰিভুজৰ এটা কোণ স্থূলকোণ অৰ্থাৎ এটা কোণ যদি 90 ডিগ্ৰীতকৈ ডাঙৰ হয়
অৰ্থাৎ এটা কোণৰ যোগ যদি 90 ডিগ্ৰীতকৈ ডাঙৰ হয় বা 90 ডিগ্ৰীতকৈ বেছি হয় তেতিয়াহ'লে সেই ত্ৰিভুজটোক আমি কি বুলি কৈছো স্থূলকোণী ত্ৰিভুজ বুলি কৈছো কাষত ABC এটা চিত্ৰ দিয়া আছে এটা ত্ৰিভুজৰ চিত্ৰ এই ত্ৰিভুজত কোণ B ৰ মাপটো 90 ডিগ্ৰীতকৈ ডাঙৰ কোণ B বা কোণ B বুলি নকৈ কিনে এংগল ABC বুলি ক'ব পাৰা ABC টো কি হয় কাটকৈ ডাঙৰ হয় 90 ডিগ্ৰীতকৈ ডাঙৰ হয় গতিকে আমি এই ত্ৰিভুজটোক কি বুলি কম স্থূলকোণী ত্ৰিভুজ বুলি কম ABC ত্ৰিভুজৰ কোণ B টো কি বুলি কৈছে স্থূলকোণ বুলি কৈছে গতিকে ABC ত্ৰিভুজটো কি হ'ব এটা স্থূলকোণী ত্ৰিভুজ হ'ব যদি এটা কোণ 90 ডিগ্ৰীতকৈ বেছি হয় তেতিয়াই হি স্থূলকোণী ত্ৰিভুজ হৈ যায় এতিয়া জানো আহাচোন ত্ৰিভুজৰ মধ্যমাৰ বিষয়ে বাৰু তোমালোকে শুনিছানে ত্ৰিভুজৰ মধ্যমানো কি আহাচোন তেনেহলে জানিলেও মধ্যমা কি বস্তু আগৰ ক্লাছত তোমালোকে মধ্যমাৰ বিষয়েও আকৌ পঢ়িব লাগিব গতিকে ভালদৰে মন দি বুজি লবা ত্ৰিভুজৰ মধ্যমানো কি মধ্যমা বা মধ্য মানে মাজভাগ অৰ্থাৎ মাজৰ লগত কিবা এটা তো ৰিলেচন আছে বুজি পাইছা তো তেনে ধৰণে আমি ইয়াতে এইটো যদি ত্ৰিভুজ হয় চিত্ৰত ABC এটা ত্ৰিভুজ এই ডি বিন্দু যেটো আছে ডি বিন্দুটো হৈছে BCৰ মধ্যবিন্দু অৰ্থাৎ BCৰ মধ্যবিন্দু মানে আমি কি বুলি ক'ব পাৰো BD যিমান হয় D ৰ পৰা C লৈও হিমানে হয় এই BD যিমান হয় CD ও হিমানে হয় অৰ্থাৎ D বিন্দুটো BCৰ মধ্যবিন্দু আৰু এটা শীৰ্ষ A হৈছে এটা শীৰ্ষবিন্দু এই এৰ পৰা D লৈ আমি যিডাল ৰেখাখণ্ড অংকন কৰিলো এই ৰেখাখণ্ডডালে আসলতে মধ্যমা আমি সমুকৈ ক'ব গ'লে ত্ৰিভুজৰ এটা শীৰ্ষবিন্দুৰ পৰা তাৰ বিপৰীত বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ডডালক আমি কি বুলি কওঁ সেই ত্ৰিভুজটোৰ মধ্যমা বুলি কওঁ এটা ত্ৰিভুজৰ তিনিডাল মধ্যমা থাকিব পাৰে যেহেতু বাহুৰ সংখ্যা তিনিডাল আৰু তিনিডাল বাহুৰ থাকিলে তিনিটা মধ্যবিন্দুও থাকিব তিনিটা শীৰ্ষবিন্দুও থাকিব হেয়েহে এটা ত্ৰিভুজৰ মধ্যমাৰ সংখ্যা হ'ব তিনিডাল মনত ৰাখিবা কাষৰ চিত্ৰত ABC ত্ৰিভুজটো চোৱা BC বাহুৰ মধ্যবিন্দু কি হয় D অৰ্থাৎ এই D বিন্দুটো BC বাহুৰ মধ্যবিন্দু আৰু লগতে কি কৈছে BC বাহুৰ বিপৰীত শীৰ্ষবিন্দু A এৰ লগত D বিন্দুটো সংযোগ কৰা এই শীৰ্ষবিন্দুটোৰ পৰা এৰ পৰা D লৈ কি কৰিব দিছে সংযোগ কৰিব দিছে এই AD ৰেখাখণ্ডডাল ত্ৰিভুজটোৰ এডাল কি হ'ব মধ্যমা হ'ব নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল মধ্যমানো কি আসলতে তেনেহলে ছাত্ৰ ছাত্ৰীসকল আমি জানিলো আহা মধ্যমাৰ লগত জড়িত অন্য কথাবোৰো আহা ত্ৰিভুজৰ এটা শীৰ্ষবিন্দুৰ পৰা তাৰ বিপৰীত বাহুৰ মধ্যবিন্দুলৈ টনা ৰেখাখণ্ডডালক ত্ৰিভুজটোৰ মধ্যমা বোলে যদি তোমালোকক সুধে ত্ৰিভুজৰ মধ্যমা কাক বোলে ত্ৰিভুজৰ মধ্যমা কাক বোলে তেতিয়াহলে তুমি এইখিনি লিখি দিব পাৰা ত্ৰিভুজৰ এটা শীৰ্ষবিন্দুৰ পৰা তাৰ বিপৰীত বাহুৰ মধ্যবিন্দুলৈ টনা ৰেখাখণ্ডডালক ত্ৰিভুজটোৰ কি বুলি কোৱা হৈছে মধ্যমা বুলি কোৱা হৈছে দ্বিতীয়তে আমাক কৈছে যে এটা ত্ৰিভুজৰ প্ৰতিটো শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুলৈ একোডাল মধ্যমা আঁকিব পাৰি প্ৰত্যেকটো শীৰ্ষবিন্দুৰ পৰা তাৰ বিপৰীত বাহুলৈ এডালকৈ মধ্যমা অংকন কৰিব পাৰে গতিকে এটা ত্ৰিভুজৰ কেইডাল মধ্যমা থাকে তিনিডাল মধ্যমা থাকে নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল যে মধ্যমানো কি আৰু যদি তোমালোকক আঁকিবতো পাৰিবা এতিয়াই তোমালোকে বহি উলিয়াই বহিত এটা ত্ৰিভুজ অংকন কৰি তাৰ মধ্যমা কেইডালো অংকন কৰা তেতিয়া তোমালোকে আৰু ভালদৰে মনত ৰাখিব পাৰিবা আহা তেনেহলে আমি জানিলো যে ত্ৰিভুজৰ উন্নতিনো কি ত্ৰিভুজৰ জানিলো আহাচোন ত্ৰিভুজৰ উন্নতি কাষৰ চিত্ৰত ABC ত্ৰিভুজৰ শীৰ্ষবিন্দু এৰ পৰা BCৰ ওপৰত এডাল লম্ব মানে 90 ডিগ্ৰীত যদি এডাল ৰেখাখণ্ড আহি যদি 90 ডিগ্ৰী কোণ উৎপন্ন কৰে তেতিয়াহলে সেই ৰেখাখণ্ডডালক লম্ব বুলি কোৱা হয় লম্ব এডাল অঁকা হৈছে এই লম্বডালে হৈছে ত্ৰিভুজটোৰ উন্নতি ত্ৰিভুজৰ এটা শীৰ্ষবিন্দুৰ পৰা ইয়াৰ বিপৰীত বাহুলৈ টনা লম্বডালক ত্ৰিভুজটোৰ উন্নতি বুলি কোৱা হয় কি বুলি কৈছে ত্ৰিভুজৰ এটা শীৰ্ষবিন্দুৰ পৰা ইয়াৰ
বিপৰীত বাহুলৈ টনা লম্বডালক কি বুলি কোৱা হয়? ত্ৰিভুজটোৰ উন্নতি বুলি কোৱা হয় বা ত্ৰিভুজটোৰ উন্নতি বোলে। ত্ৰিভুজটোৰ উন্নতি কি বুজি পাইছা নিশ্চয়? কোনো এটা ত্ৰিভুজৰ কোনো এটা শীৰ্ষবিন্দুৰ পৰা তাৰ বিপৰীত বাহুলৈ যদি লম্ব এডাল অংকন কৰোঁ তেতিয়াহ'লে সেই লম্বডালক আমি কি বুলি ক'ম? উন্নতি বুলি ক'ম। এই চিত্ৰটোত মন কৰা ABC এটা ত্ৰিভুজ। এই শীৰ্ষবিন্দুটোৰ পৰা BC বাহুলৈ আমি যদি 90 ডিগ্ৰী কোণ উৎপন্ন হোৱাকৈ এটা লম্ব অংকন কৰোঁ তেতিয়াহ'লে এইডালক আমি কি বুলি ক'ম? উন্নতি বুলি ক'ম। নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল? উন্নতি আচলতেনো কি? তেনেহ'লে আহা জানি লওঁ আমি এই উন্নতিৰ বিষয়ে। কেতিয়াবা কোনো ত্ৰিভুজত বিপৰীত বাহু বঢ়াব লগা হয় আৰু এটা ত্ৰিভুজৰ তিনিডাল উন্নতি থাকে। কেইডাল উন্নতি থাকে মনত ৰাখিবা? উন্নতি তিনিডাল থাকে। এটা শীৰ্ষবিন্দুৰ পৰা লম্ব অংকন কৰিবলৈ কেতিয়াবা বাহু তুমি বঢ়াইও দিব লাগিব। ইয়াত বাৰু বঢ়াবলগীয়া হোৱা নাই, কাৰণ ইয়াত যদি তুমি এৰ পৰা BC লৈ লম্ব এডাল অংকন কৰা, BCৰ মাজতে পৰে। বাৰু আমি ইয়াৰ বিষয়ে বুজি ল'ম বাৰু। এতিয়া ইয়াত চোৱা, ইয়াত এটা মই ত্ৰিভুজ অংকন কৰিলোঁ। ত্ৰিভুজটোত মই নাম দিলোঁ ABC। এতিয়া এৰ পৰা যদি মই এডাল লম্ব অংকন কৰিব লাগে BC বাহুৰ ওপৰত, তেতিয়াহ'লে লম্বডাল আমি নিশ্চয় এনেধৰণে অংকন কৰিব লাগিব। কিন্তু এনেদৰে অংকন কৰিব লাগিলে এই বাহুডালটো ইয়ালৈ আহি পোৱা নাই, তেতিয়া আমি এই বাহুডাল ইয়ালৈকে আমি বঢ়াই দিব লাগিব আৰু ইয়াত 90 ডিগ্ৰী হ'লে ইয়াত যদি মই নাম দিওঁ AD, এয়া হ'ব এই ত্ৰিভুজটোৰ উন্নতি। এনেকুৱা ক্ষেত্ৰত আমি সাধাৰণতে কি কৰিব লাগে? বাহু এডাল বঢ়াই দিবলগীয়া হ'ব পাৰে। প্ৰত্যেকটো ত্ৰিভুজৰ ক্ষেত্ৰত আমি বাহু বঢ়াবলগীয়া নহয় অৱশ্যে, কিন্তু কিছুমান ত্ৰিভুজৰ বিশেষকৈ যদি স্থূলকোণী ত্ৰিভুজ হয় তেতিয়া আমি বাহু বঢ়াই দিবলগীয়া হ'ব পাৰে। আহা তেন্তে ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি অনুশীলনীৰ দুটামান প্ৰশ্ন কৰিবলৈ চেষ্টা কৰোঁ আহাচোন। ইয়াত অনুশীলনী 6বিত প্ৰথম প্ৰশ্নটো কি দিছে চোৱাচোন। তলত কিছুমান ত্ৰিভুজৰ বাহুৰ যোগ দিয়া আছে। কিহত দিয়া আছে? চেণ্টিমিটাৰত। অৰ্থাৎ এইটো হৈছে 4 চেণ্টিমিটাৰ, এইটোও 4 চেণ্টিমিটাৰ আৰু এইটো 4 চেণ্টিমিটাৰ। ত্ৰিভুজবোৰ সমবাহু, সমদ্বিবাহু নে বিষমবাহু উল্লেখ কৰা। সুধিছে যে এই চিত্ৰটো এটা সমবাহু ত্ৰিভুজৰ চিত্ৰ নে সমদ্বিবাহু ত্ৰিভুজৰ চিত্ৰ নে বিষমবাহু ত্ৰিভুজৰ চিত্ৰ। বাৰু ইয়াত মন কৰা তিনিওটা বাহুৰ যোগ, তিনিওডাল বাহুৰ যোগ কি আছে? সমান আছে। আৰু যিহেতু তিনিওডাল বাহুৰ যোগ সমান, গতিকে আমি কি ক'ব পাৰোঁ? এইটো এটা সমবাহু ত্ৰিভুজ। সমবাহু, সমান বাহু। গতিকে ইয়াত চিত্ৰত বা এই চিত্ৰটো, এই চিত্ৰৰ ত্ৰিভুজটো এটা কি হয়? সমবাহু ত্ৰিভুজ। নিশ্চয় বুজি পাইছা? এই চিত্ৰৰ ত্ৰিভুজটো এটা সমবাহু ত্ৰিভুজ, কাৰণ ইয়াত প্ৰত্যেকটো বাহুৰ যোগ কিমান আছে? 4 চেণ্টিমিটাৰকৈ আছে। অৰ্থাৎ আটাইকেইডাল বাহুৱে সমান। তাৰ পিছৰ চিত্ৰটো চোৱাচোন। এই চিত্ৰটো কি হ'ব বাৰু? এই চিত্ৰটোত আমি দেখিলোঁ যে এডাল বাহুৰ দৈৰ্ঘ্য 4 চেণ্টিমিটাৰ, আন এডাল 5 চেণ্টিমিটাৰ আৰু এডাল বাহু আছে 4 চেণ্টিমিটাৰ। বাৰু কি দেখিছোঁ আমি ইয়াত? এই ত্ৰিভুজটোৰ ক্ষেত্ৰত দুডাল বাহু সমান, আৰু দুডাল বাহু সমান হ'লে আমি কি ক'ম? এই চিত্ৰত ত্ৰিভুজটো কি হয়? এটা আচ্ছা, এইটো আমি ৰাফ কৰি দিওঁ, তলত লিখি দিওঁ, নহয়নে? চিত্ৰত ত্ৰিভুজটো এটা
চিত্ৰত ত্ৰিভুজটো এটা সমদ্বিবাহু ত্ৰিভুজ আহাচোন নহয় তাৰ পিছৰ কুৱেশ্যনটো কৰো এইবাৰ চিত্ৰত কি দিয়া আছে অন্য এটা ত্ৰিভুজ দিয়া আছে যাৰ দৈৰ্ঘ্যবোৰ এটা আছিলে 4 সেন্টিমিটাৰ এটা আছিলে 3 সেন্টিমিটাৰ আৰু এটা আছিলে 5 সেন্টিমিটাৰ গতিকে ইয়াত দেখিলো যে আটাইকেইটা অসমান গতিকে এইটো এটা বিষমবাহু ত্ৰিভুজ বিষমবাহু ত্ৰিভুজ বিষমবাহু ত্ৰিভুজ নিশ্চয় বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল আহা তেন্তে এতিয়া আমাৰ সময় হ'ল মূল্যায়নৰ আৰু আজিৰ মূল্যায়নত আমাক কি প্ৰশ্ন দিছে চাওঁচোন প্ৰথম প্ৰশ্নটো দিছে আমাক যে এটা ত্ৰিভুজৰ মধ্যমা কেইডাল ইতিমধ্যে আমি শিকিলোৱে যে এটা ত্ৰিভুজৰ মুঠ মধ্যমাৰ সংখ্যা কিমানডাল আছিলে 3ডাল আছিলে গতিকে আমি ইয়াত অপচন কোনটো কাৰেক্ট হ'ব অপচন সি টো কাৰেক্ট হ'ব অৰ্থাৎ এটা ত্ৰিভুজৰ মধ্যমাৰ সংখ্যা কেইডাল 3ডাল নিশ্চয় বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল আৰু মধ্যমা কাক বোলে হেতু মনত আছে নহয় মধ্যমা আছিলে ত্ৰিভুজৰ এটা শীৰ্ষবিন্দুৰ পৰা তাৰ বিপৰীত বাহুৰ মধ্যবিন্দুলৈ টনা বা সংযোগ কৰা ৰেখাখণ্ডডালে হৈছিল মধ্যমা আৰু এনে মধ্যমাৰ সংখ্যা এটা ত্ৰিভুজত কিমানডাল থাকে 3ডাল থাকে আহা তেন্তে তাৰ পিছৰ 2 নম্বৰ যেটো মূল্যায়নত প্ৰশ্ন দিছে হেতু কৰিবলৈ চেষ্টা কৰো এইবাৰ আমাক সুধিছে যে ত্ৰিভুজৰ উন্নতি কেইডাল বাৰু উন্নতিও আমি পাইছিলো আজি উন্নতি কেইডাল উন্নতিও 3ডাল অৰ্থাৎ ইয়াৰ উত্তৰটো কি হ'ব সিটো শুদ্ধ উত্তৰ হ'ব অৰ্থাৎ আমি বুজিলো এটা ত্ৰিভুজৰ মধ্যমাও 3ডাল আৰু উন্নতিও 3ডাল তেনেহলে ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় বুজি পাইছা ত্ৰিভুজৰ মধ্যমাৰ বিষয়ে কোন হিচাপে ত্ৰিভুজ কেই প্ৰকাৰত ভাগ কৰিব পাৰি তাৰ বিষয়ে আৰু লগতে আমি যিখিনি অংক কৰিলো তাৰ বিষয়ে হয়তো তোমালোকে বুজি পাইছা তেনেহলে ছাত্ৰ ছাত্ৰীসকল আজিতে আমি ইমানতে সামৰিছো অহাবাৰ পুনৰ এটি নতুন ভিডিঅ'তে পুনৰ লগ হ'ম তেতিয়ালৈ তোমালোক আটাইয়ে ভালে থাকা কুশলে থাকা আৰু তেনেহলে আজিলৈ ধন্যবাদ